ছিংগাপুৰত উপস্থিত হৈছে SITৰ দুজনীয়া দল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা তৰুণ গোয়েল ছিংগাপুৰত উপস্থিত হৈছে জুবিনৰ মৃত্যুৰ ঘটনাত তদন্তৰ বাবে গৈছে দলটো ছিংগাপুৰ আৰক্ষীয়ে মিলি SIT আগবঢ়াব তদন্ত ইতিমধ্যে ঘোষণা কৰা হৈছিল যে ছিংগাপুৰত যোৱাৰ বাবে অনুমতি পাইছিল আৰু সেই সূত্ৰে ছিংগাপুৰত গৈ উপস্থিত হৈছিল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোয়েল জুবিনৰ মৃত্যুৰ ঘটনাত এতিয়া ছিংগাপুৰ আৰক্ষীৰ সৈতে ছিংগাপুৰ আৰক্ষীয়ে যি অনুসন্ধান চলাইছিল সেই অনুসন্ধান কি পৰ্যায়ত আছে কি আলোচনা কৰিব তাৰোপৰি SITয়ে যদি নিজাববীয়াকৈ সেই স্থানসমূহত গৈ উপস্থিত হ'ব পাৰে তাৰ বাবে চেষ্টা চলাব ঘটনাক্ৰম অধ্যয়ন কৰিব লাগিব জুবিন গাৰ্গ থকা হোটেলখনৰ পৰা আৰম্ভ কৰি ইয়াত পাৰ্টিৰ সেই সামগ্ৰিক দৃশ্য আগদিনাখন নিশা কি ঘটিছিল জুবিন গাৰ্গ ক'ত আছিল কাৰ কাৰ লগত আছিল তাৰ পৰা আৰম্ভ কৰি সেই ইয়তখনৰ চালকজনক যদি জেৰা চলোৱা হয় সেই সম্পৰ্কীয় তদন্ত প্ৰক্ৰিয়াত হয়তো আগবাঢ়িব কিন্তু মূলত প্ৰথমতে ছিংগাপুৰত উপস্থিত হৈ SITয়ে ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনা কৰিব কাৰণ ছিংগাপুৰ আৰক্ষীৰ তদন্ত এটা পৰ্যায়লৈকে আগবঢ়াবলৈ কৈছিল আমি সবিয়ে কথা পাতিম আমাৰ সতীৰ্থ হাফিজুৰ আমাৰ লগত সংযুক্ত হৈছে হাফিজুৰ ছিংগাপুৰ আৰক্ষীৰ ওচৰ চাপিব এতিয়া SIT গৈ ছিংগাপুৰত উপস্থিত হৈছে কি বিষয়ত কি ধৰণে তদন্ত চলাৰ সম্ভাৱনা আছে হয় শান্তনু ইতিমধ্যে অসম আৰক্ষীৰ যি দুজনীয়া দল সেই দলটো কিছু সময় পূৰ্বে ছিংগাপুৰত উপস্থিত হৈছে আৰু পোনে পোনে তেওঁলোক ভাৰতীয় যি উচ্চায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হৈছে তাতে ছিংগাপুৰৰ যিটো আৰক্ষীৰ এটা দল সেই আৰক্ষীৰ দলটোৰ সৈতে তাত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকখনত অংশগ্ৰহণ কৰাৰ পাছতে তেওঁলোকে তাত তদন্ত প্ৰক্ৰিয়া কিদৰে আৰম্ভ কৰে সেই দিশসমূহ আলোচনা কৰিব বা ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে যিহেতুকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত প্ৰক্ৰিয়া চলাই আছে এই তেওঁলোকে চলোৱা তদন্তৰ সময়ত কি ধৰণৰ তথ্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল সেই তথ্য সমূহৰ হয়তো বুজ ল'ব অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে আৰু তাৰ পাছতে তেওঁলোকে ঘটনাৰ যিসমূহ স্থান আছিলে প্ৰথমতে যদি চোৱা যায় 18 ছেপ্টেম্বৰ নিশা কোনখন হোটেলত পাৰ্টি হৈছিলে পাৰ্টি কিমান সময়লৈ চলিছিল সেই পাৰ্টিত কি আপ্যায়নৰ ব্যৱস্থা আছিল সেই সকলো দিশ হয়তো তেওঁলোকে তদন্ত কৰিব তাৰ পাছতে যিখন ইয়টত সেই ঘটনা সংঘটিত হৈছিল সেই ইয়টখনৰ যি দুগৰাকী কেপ্টেইন আছিল সেই কেপ্টেইনকো হয়তো সোধা পোছা কৰিব বা সাগৰৰ বুকুত ইয়টখনৰ সংঘটিত সেই ঘটনাস্থান হয়তো ছিংগাপুৰ আৰক্ষীৰ সৈতে পৰিদৰ্শন কৰিব অসম আৰক্ষীৰ দলটোৱে তাৰ পাছতে যিখন হাস্পতাললৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল সেই জুবিন গাৰ্গক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা সেই হাস্পতালখনলৈ নি যিগৰাকী চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰিছিল বা অটপচি কৰিছিলে সেই চিকিৎসকগৰাকীৰ হয়তো সাক্ষ্য গ্ৰহণ কৰিব কাৰণ সেই চিকিৎসকগৰাকীৰ সাক্ষ্য SITৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে গতিকে সেই দিশটো হয়তো অসম আৰক্ষীৰ দলটোৱে তাত কৰিব তাৰ পাছতে আৰু কি ধৰণৰ তথ্য লাভ কৰিবৰ কাৰণে সক্ষম হয় সেই পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু সকলোৱে দাবী উত্থাপন কৰিছিল যিটো গোচৰ মৃত্যুৰ ৰহস্য তদন্তৰ গোচৰটোৰ মূল অভিকেন্দ্ৰ ছিংগাপুৰলৈ যোৱাটো অসম আৰক্ষীৰ বা SITৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু সেই অনুসৰি দুজনীয়া দল প্ৰাথমিকভাৱে গঠন কৰিছিলে CIDৰ তৰফৰ পৰা সুধাকৰ সিং আৰু তৰুণ গোয়েলক লৈ কিন্তু পৰৱৰ্তী সময়ত এই তদন্ত কমিটিখনত পুনৰ সাল সলনি কৰি SDGP অৰ্থাৎ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান যি মুন্না প্ৰসাদ গুপ্তা আৰু পূৰ্বৰ তৰুণ গোয়েল এডিচনেল SP তৰুণ গোয়েলক লৈ ইতিমধ্যে কালি নিশাৰ ভাগতে গুৱাহাটীৰ পৰা গৈছিল কলকাতালৈ আৰু কলকাতাৰ পৰা আজি কিছু সময় পূৰ্বে ছিংগাপুৰত উপস্থিত হৈছে আৰু আমি পোৱা খবৰ অনুসৰি ইতিমধ্যে তেওঁলোকে ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ সেই বিশেষ বৈঠকখন অংশগ্ৰহণ কৰি তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে তদন্ত প্ৰক্ৰিয়া কি কৰে ক'ত প্ৰথমভাৱে যাব বা ছিংগাপুৰ আৰক্ষী কি ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলাই কি তথ্য লাভ কৰিছিলে সেই সকলো দিশ বুজ ল'ব আৰু তাৰ পাছত হয়তো 2 দিনৰ ভিতৰতে গুৱাহাটীলৈ উভতি আহিব ইয়াৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিম ইয়ট পাৰ্টিত থকা যিগৰাকী ৱাজিদ নামৰ যিগৰাকী প্ৰবাসী অসমীয়া আছিল তেওঁ যিহেতুকে অসমত উপস্থিত হ'ব পৰা নাছিল গতিকে তেওঁকো হয়তো তাত ছিংগাপুৰ আৰক্ষীৰ সহযোগত সোধা পোছা কৰিব আৰু সোধা পোছা কৰাৰ সময়ত তেওঁৰ পৰা কি ধৰণৰ তথ্য প্ৰমাণ লাভ কৰিব পাৰে সেয়াও লক্ষণীয় হ'ব কিন্তু গোটেই দিশটো এটা ভাল গতি লাভ কৰা বুলি ক'ব লাগিব কাৰণ SITৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আছিল ছিংগাপুৰ যোৱাটো আৰু অৱশেষত অসম আৰক্ষীৰ যিটো আইনী জটিলতা আছিল সেই আইনী জটিলতা আঁতৰ হোৱাৰ পাছতে আজি উপস্থিত হৈছে গৈ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত সেই দলটো আৰু দলটোৱে তাত তদন্ত প্ৰক্ৰিয়া চলাই কি ধৰণৰ তথ্য প্ৰমাণ লাভ কৰিবৰ কাৰণে সক্ষম হয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব
ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হাফিজৰে সবিশেষ তথ্য জনাইছে SITৰ দলটো গৈ যিহেতু উপস্থিত হৈছে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এই দলটো গৈছে দুজনীয়া দল এটা গতিকে উচ্চায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত তাৰ পাছত ছিংগাপুৰত যথেষ্ট নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাৰ ভিতৰত থাকিয়েই এই অনুসন্ধান চলিব ছিংগাপুৰ আৰক্ষীৰ সহযোগত